নমস্কাৰ মেথছ ফাউণ্ডেশ্যন বেটছৰ ৩ নম্বৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশমিক আৰু ভগ্নাংশৰ লসাগু আৰু গসাগু। দশমিকত যদি সংখ্যাবোৰ থাকে কেনেকৈ আমি লসাগু উলিয়াম বা গসাগু কেনেকৈ উলিয়াম তাৰ ওপৰত আজি আমি আলোচনা কৰিম। দেখা পাইছে আপোনালোকে ভগ্নাংশৰ লসাগু আৰু গসাগু। ভগ্নাংশত সংখ্যাবোৰ যদি থাকে আপুনি কি উলিয়াব গৈ আছে? গসাগু উলিয়াব গৈ আছে। লবত থকা সংখ্যাবোৰৰ কি উলিয়াব? গসাগু উলিয়াব। আৰু হৰত থকা সংখ্যাবোৰৰ কি উলিয়াব? লসাগু উলিয়াব। লাষ্ট ক্লাছত আমি গসাগু আৰু লসাগুৰ বিষয়ে আমি বেছিকৰ পৰা এডভান্স লেভেললৈকে আলোচনা কৰিছোঁ। আজি আমি এই ক্লাছত আলোচনা কৰিম ভগ্নাংশত সংখ্যাবোৰ থাকিলে কেনেকৈ লসাগু উলিয়াব পাৰি বা গসাগু কেনেকৈ উলিয়াব পাৰি তাৰ ওপৰত আমি আলোচনা কৰিম। লসাগু যদি উলিয়াব লগা হয় তেতিয়া কি কৰিব? লবত থকা সংখ্যাবোৰৰ লসাগু ল'ব আৰু হৰত থকা সংখ্যাবোৰৰ কি ল'ব? গসাগু ল'ব। চাওক আপোনালোকে কেনেকৈ মনত ৰাখিব, আপুনি গসাগু উলিয়াবলৈ গৈ আছে, চ' ওপৰটো কি উলিয়াব? গসাগু উলিয়ালেই হ'ল। তলৰটো কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। ভগ্নাংশৰ কি উলিয়াবলৈ গৈ আছে? লসাগু উলিয়াব গৈ আছে। চ' ওপৰটোৰ লসাগু উলিয়াই দিব, তলৰটো কি উলিয়াব? গসাগু উলিয়াব। কু প্ৰাইমৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। কু প্ৰাইম মানে কি? সহমৌলিক। টু নাম্বাৰ্ছ আৰ ছেইড টু বি কু প্ৰাইমছ ইফ দেয়াৰ HCF ইজ 1। তাৰ মানে কি কৈছে? যিবোৰ সংখ্যাৰ গসাগু 1 হয় সেই সংখ্যাবোৰকে সহমৌলিক বোলে। চাওক মৌলিক সংখ্যাবোৰৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছোঁ। 3 আৰু 5 এই দুটা সংখ্যা কি হ'ব? কু প্ৰাইম হ'ব। কিয় কু প্ৰাইম হ'ব? এই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কি আছে? অকল 1 আছে। চাওকচোন 1 3 গুণ 3। কি দুটা সংখ্যা পূৰণ কৰিলে 3 পাব? 1 আৰু 3ৰ বাহিৰে আৰুতো নেপায়, হয়নে? চাওক 5 1 গুণ 5, ইয়াতো কি হৈছে? অকল 1টোহে কমন হৈছে। তাৰ মানে 3 আৰু 5ৰ গসাগু কিমান হ'ব? 1 হ'ব। যিবোৰ সংখ্যাৰ গসাগু 1 হয় এই সংখ্যাবোৰকে আমি কি বুলি ক'ব পাৰিম? কু প্ৰাইম বুলি ক'ব পাৰিম। সংখ্যা দুটা মৌলিক হ'ব লাগে তেনেকুৱা কোনো কথা নাই। চাওক মই এটা এক্সাম্পল দিব বিচাৰিছোঁ আপোনালোকক। 6টো এটা কি সংখ্যা? কম্পজিট নাম্বাৰ, যৌগিক সংখ্যা। 6টোতো মৌলিক সংখ্যা নহয়। মই এটা কি সংখ্যা লৈছোঁ? 5 এটা লৈছোঁ। 5টো এটা কি সংখ্যা? মৌলিক সংখ্যা। এই সংখ্যা দুটাৰ গসাগু কি হ'ব? 1 হ'ব। তাৰ মানে 6টোক আপুনি ভাঙি চাওকচোন। 6 1 গুণ 6, 2 3 গুণ 6। 5টো এতিয়া আপুনি ভাঙি চাওক। 5ৰ উৎপাদকবোৰ কি হ'ব? 5 1 গুণ 5, হয়নে? ইয়াতে কি কমন আহিছে? অকল 1 কমন আহিছে। তাৰ মানে 6 আৰু 5ৰ গসাগু কিমান? HCF কিমান? 1। এই সংখ্যা দুটা কি হ'ব? অসমৌলিক হ'ব। 6টোতো মৌলিক সংখ্যা নাছিলে। মৌলিক সংখ্যা হ'ব লাগে তেনেকুৱা কোনো কথা নাই। দুটা সংখ্যাৰ গসাগু যদি 1 হয় তেতিয়াই কি হ'ব? সংখ্যা দুটা কু প্ৰাইম হ'ব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। আৰু এটা এক্সাম্পল ল'বলৈ চেষ্টা কৰিছোঁ। চাওক মই 8 এটা সংখ্যা লৈছোঁ আৰু 11, হয়নে? এই সংখ্যা দুটা চাওক, এই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক কি আছে? অকল 1 আছে। গসাগু কি? 1। চ' 8 আৰু 11টো কি? অসমৌলিক। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। এতিয়া আৰু এটা কথা আপোনালোকে মনত ৰাখিব, হায়েষ্ট কমন ফেক্টৰ তাৰ মানে কি? HCFটোক আমি কি বুলি ক'ব পাৰোঁ? গ্ৰেটেষ্ট কমন মেজাৰ বুলিও ক'ব পাৰোঁ। GCM বা গ্ৰেটেষ্ট কমন ডিভাইজৰ বুলিও ক'ব পাৰোঁ। চ' আপোনালোকে মনত ৰাখিব HCFৰ ঠাইত কেতিয়াবা GCD দিয়া থাকিব পাৰে, GCMও দিয়া থাকিব পাৰে। আৰু আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফল, হয়নে? আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ। ইয়াৰ বিষয়ে আমি ইয়াতে আলোচনা নকৰোঁ। এতিয়া আমি ডাইৰেক্ট প্ৰশ্নলৈ আহিছোঁ। ইয়াতে কি কৈছে? দ্য HCF অফ 2/3, 8/9, 64/81 and 10/27। তাৰ মানে কি বুলি কৈছে? মই অসমীয়া লিখি দিবলৈ চেষ্টা কৰিছোঁ। চাওক 2/3, 8/9, 64/81 আৰু 10/27 সংখ্যাবোৰৰ গসাগু হ'ব। অসমীয়াত এনেকৈ হ'ব 2/3, 8/9, 64/81
81 আৰু 10/27 সংখ্যাবোৰৰ গসাউ হ'ব কেনেকৈ এতিয়া উলিয়াব চাওক কেনেকৈ উলিয়াব এই গোটেইবোৰ সংখ্যা এই সংখ্যাবোৰ ফ্ৰেকশ্যনত আছে ভগ্নাংশত আছে হয়নে ফ্ৰেকশ্যনত যদি থাকে আপুনি কেনেকৈ উলিয়াব মই আপোনালোকক কি কৈছিলোঁ ইয়াতে HCF উলিয়াবলৈ গৈ আছে HCF উলিয়াব হয়নে HCF যদি উলিয়াই ওপৰত কি কৈছিলোঁ চাওক কি কৈছিলোঁ আপোনালোকক গসাউ উলিয়াব যদি গসাউ উলিয়াব লগা হয় তেতিয়া কি কৰিব লাগিব লবত থকা সংখ্যাবোৰৰ গসাউ ল'ব লাগিব আৰু হৰত থকা সংখ্যাবোৰৰ কি ল'ব লাগিব লসাগু ল'ব লাগিব চাওক এতিয়া আমি কি কৰিম 2 8 64 10 এই সংখ্যাবোৰৰ কি ল'ম গসাগু ল'ম হয়নে গসাউ কি হ'ব চাওক গসাউ কি হ'ব লাষ্ট ক্লাছত এটা ট্ৰিক কৈছিলোঁ গসাউ উলিওৱা এটা ট্ৰিক কৈছিলোঁ চাওক 2 8 64 10 এই সংখ্যাকেইটাৰ আটাইতকৈ সৰু সংখ্যাটো কি আটাইতকৈ সৰু সংখ্যাটো হৈছে 2 এক ছেকেণ্ডত আপোনালোকে উলিয়াব পাৰিব চাওক কেনেকৈ উলিয়াব এই চাৰিটা সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো কি 2 2টোৱে HCF হ'ব এই 2টো কেতিয়া HCF হ'ব যেতিয়া বাকী সংখ্যাবোৰ 2ৰে হৰণ যাব তাৰ মানে সৰু সংখ্যাটোৰে যেতিয়া বাকী সংখ্যাবোৰক হৰণ কৰিব পাৰিব তেতিয়াই আপুনি সৰু সংখ্যাটোক ডাইৰেক্ট HCF হিচাপে ল'ব পাৰে এই দুই সংখ্যাটোৱে HCF হ'ব কেতিয়া HCF হ'ব যেতিয়া এই বাকী সংখ্যাবোৰ 2ৰে হৰণ যায় চাওক হৰণ যায় নে নাযায় আমি চেক কৰি চাম চাওক আৰু এটা কথা আমি জানো দুই সংখ্যাৰে যুগ্ম সংখ্যাবোৰক হৰণটো যাবই এই বাকী সংখ্যাবোৰ সব যুগ্মই হয় তাৰ মানে দুভাগ কৰিব পাৰিম আমি হয়নে তাৰ মানে মই কি ক'ব বিচাৰিছোঁ 2 4 × 8 হয়নে 64 কো আমি 2ৰে হৰণ কৰিব পাৰিম 10 কো আমি 2ৰে হৰণ কৰিব পাৰিম সো গম পালো যে এই সংখ্যা চাৰিটাৰ গসাউ কি হ'ব 2 হ'ব ওপৰত আমি কি লিখিলো গসাউটো ললো তলত এতিয়া কি ল'ব লাগিব লসাগু হয়নে লসাগুটো ল'ম এই হৰত থকা সংখ্যাবোৰৰ লসাগু উলিয়াওক হৰত কি সংখ্যা আছে 3 9 81 27 হয়নে লসাগুৰ ক্ষেত্ৰত আপোনালোকক আৰু এটা ট্ৰিক কৈছিলোঁ কি ট্ৰিক কৈছিলোঁ চাওক ডাঙৰ সংখ্যাটোৱে লসাগু হ'ব কি কৈছিলোঁ ডাঙৰ সংখ্যাটোৱে লসাগু হ'ব কেতিয়া লসাগু হ'ব যেতিয়া বাকী সংখ্যাবোৰেৰে ডাঙৰ সংখ্যাটোক হৰণ কৰিব পাৰি ডাঙৰ সংখ্যাটোৱে লসাগু হ'ব কেতিয়া লসাগু হ'ব তাৰ মেইন কণ্ডিশ্যনটো কি যেতিয়া বাকী সংখ্যাবোৰে হৰণ কৰিব পাৰিম 9ৰে 81ক আমি হৰণ কৰিব পাৰিম নে 9 9 গুণ 81 3ৰে পাৰিম নে নিশ্চয় পাৰিম 3 2 গুণ 6 হয়নে 3 2 গুণ 6 3 7 গুণ কিমান 21 তাৰ মানে 3 লগত 27 পূৰণ কৰিলে কিমান পাব 81 পাব হয়নে আৰু এটা কথা আপোনালোকে মনত ৰাখিব 80টোক 3ৰে হৰণ কৰিব পাৰিম নাই অলৰেডি ইয়াৰ ওপৰত আমি ভিডিঅ' বনাইছোঁ চাওক 81ক 3ৰে হৰণ যায় নে নাযায় আপুনি কেনেকৈ চেক কৰিব এই দুটা অংক যোগ কৰিব লাগে 8 আৰু 1 যোগ কৰিলে কিমান হ'ব 9 নহ'ব জানো 8 + 1 সমান কিমান হ'ব 9 9ক আমি 3ৰে হৰণ কৰিব পাৰোঁ নাই পাৰোঁ সো 81ক আমি 3ৰে হৰণ কৰিব পাৰিম আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে বিভাজ্যতাৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' বনোৱা আছে আপোনালোকে চাই ল'ব সো আমি গম পালোঁ 81ক 3ৰে হৰণ কৰিব পাৰিম 3 লগত 27 পূৰণ কৰিলে 81 হ'ব এতিয়া চাওক 27ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 81 হ'ব 27ক আমি কেনসেল কৰিব পাৰিম তাৰ পৰাই গম পালোঁ যে 81টোৱে কি হ'ব 3 9 81 27ৰ কি হ'ব লসাগু হ'ব মই আপোনালোকক বুজাইছোঁ কাৰণে ইমান সময় প্ৰয়োজন হৈছে আপোনালোকে 10 ছেকেণ্ডত কৰিবলৈ সক্ষম হ'ব কাৰণ ডাইৰেক্ট কেনেকৈ কৰিব এই সংখ্যাকেইটাৰ কি হ'ব HCF আপুনি ডাইৰেক্ট দি দিব 2 হ'ব এই সংখ্যাকেইটা ডাঙৰটোৱে লসাগু বুলি আমি ধৰিম লগালগ চেক কৰিম 81 বাকী সংখ্যাবোৰে হৰণ যায় নে নাযায় চেক কৰিম যে 3ৰেটো হৰণ যাব 9ৰে হৰণ যাব 27ৰ হৰণ যাব লগালগ আপুনি দি দিলে এনসাৰ পাই গ'লো 5 ছেকেণ্ডৰ ভিতৰত আপুনি কৰিবলৈ সক্ষম হ'ব ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন বি আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নটোলৈ আহিছোঁ ইয়াতে কি কৈছে চাওক 1/3 5/6 2/9 4/27 তাৰ মানে কি উলিয়াব কৈছে লসাগু উলিয়াব কৈছে LCM লিষ্ট কমন মাল্টিপল মই আপোনালোকক কি কৈছিলোঁ ভগ্নাংশৰ ক্ষেত্ৰত ভগ্নাংশ সংখ্যাবোৰৰ লসাগু উলিয়াব লগা হ'লে লবত থকা সংখ্যাবোৰৰ কি ল'ব লাগে LCM ল'ব লাগে কি ল'ব লাগে LCM ল'ব লাগে হয়নে তাৰ মানে লসাগু ল'ব লাগে এই সংখ্যাবোৰৰ আমি কি ল'ম লসাগু ল'ম কিমান হ'ব 5 4 গুণ 20 20 হ'ব ডাইৰেক্ট আমি ক'ব পাৰিম 20 চাওক মই কেনেকৈ ক'ব পাৰিলোঁ 1 5 2 4 এই সংখ্যাবোৰৰ আমি ডাইৰেক্ট ক'ব 4 আৰু 5ৰ লসাগু কিমান হ'ব চাওক মই আপোনালোকক আৰু এটা ট্ৰিক ক'বলৈ চেষ্টা কৰিছোঁ
4 আৰু 5ৰ লসাগু কিমান হ'ব 1টো বাদ দিয়ক 1টো থকা নথকা একেই কথা 5 আৰু 4ৰ লসাগু কিমান হ'ব 20 নহবনে যেহেতু 5 আৰু 4টো কি সংখ্যা কো প্ৰাইম সহমৌলিক হয় সহমৌলিকবোৰৰ লসাগু ডাইৰেক্ট পূৰণ কৰিব লগা হয় যেহেতু সাধাৰণ উৎপাদক নাথাকে হয়নে তাৰ মানে 5 আৰু 4ৰ লসাগু কিমান হ'ব 20 নহব জানো এটা কথা আপোনালোকে মন কৰক 20 আৰু এটা 2ৰ লসাগু উলিয়াই দিলে হৈ গ'ল 20 আৰু 2ৰ লসাগু কিমান হ'ব 20 নহব জানো হয়নে ডাঙৰটোৱে কি হ'ব ডাঙৰটোৱে লসাগু হ'ব কেতিয়া লসাগু হ'ব যেতিয়া বাকি সংখ্যাটোৰে বিভাজ্য হয় 2ৰে বিভাজ্য হ'ব নাই 20ক অবিয়াসলি হ'ব 2 দুগুণ কিমান হ'ব 20 হয়নে তাৰ মানে 20টোৱে কি হ'ব লসাগু হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে HCF কি হ'ব তলৰ HCF কি হ'ব মই কি কৈছিলো আপোনালোকক সৰু সংখ্যাটোৱে HCF হ'ব 3টোৱে HCF হ'ব কেতিয়া HCF হ'ব যেতিয়া বাকি সংখ্যাবোৰক আমি হৰণ কৰিব পাৰিম যেতিয়া বাকি সংখ্যাবোৰক হৰণ কৰিব পৰা যায় তেতিয়া আমি সৰু সংখ্যাটো কি HCF বুলি ক'ব পাৰো হৰণ কৰি চাম 2 3 গুণ 6 3 3 গুণ 9 3 9 গুণ 27 গোটেইখিনি হৰণ কৰিছে সো তাৰ পৰা আমি গম পালো 3 6 9 27 সংখ্যা কেইটাৰ গসাগু কি হ'ব 3 হ'ব সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 20/3 অপচন সি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে চাওক কনসেপ্টৰ কাৰণে অকণমান কৰি দেখাবলৈ চেষ্টা কৰিছো লাষ্ট ভিডিঅত আমি অলৰেডি আলোচনা কৰিছিলোই তথাপিতো হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে চাওক 3 এটা কমন আহিব 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 হয়নে 3 9 গুণ 27 চাওক এই সংখ্যা চাৰিটাৰ সাধাৰণ উৎপাদক কি পালো সাধাৰণ উৎপাদক মিলি থকা উৎপাদক 3 পালো সো মিলি থকা উৎপাদকটোকে আমি কি বুলি কম HCF বুলি কম তাৰ মানে আৰু এই সংখ্যাবোৰৰ আমি সাধাৰণ উৎপাদক পাম জানো নেপাম 1 আহিয়ে গ'ল 1 আহি যোৱাৰ লগে লগে আৰু কৰি থকাৰ কোনো প্ৰয়োজন নাই যদি এই সংখ্যাকেইটাৰ লসাগু যদি উলিয়াব লগা হয় তেতিয়া আমি আৰু কৰিব লাগিব তাৰ মানে দুটা সংখ্যাৰ যদি কমন আহে তেতিয়া আমি কমন ল'ব পাৰো কিন্তু গসাগুৰ ক্ষেত্ৰত নহব গসাগুৰ ক্ষেত্ৰত গোটেই কেইটা সংখ্যাৰে কি আহিব লাগিব কমন আহিব লাগিব তেতিয়াহে আপুনি ল'ব পাৰিব এইকেইটাৰ কমন নাহে এইকেইটাৰ কমন পালো 3 সো 3টোৱে কি হ'ব গসাগু হ'ব HCF হ'ব এইবোৰ কৰি থকাৰ কি প্ৰয়োজন আছে আপোনালোকে ডাইৰেক্ট ক'ব পাৰিব এই সৰু সংখ্যাটোৱে গসাগু হ'ব বাকিবোৰক হৰণ কৰি চাব হৰণ যায় নে নাযায় নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নটো দেখা পাইছে ইয়াতে কি কৈছে দা এলচিএম অফ সংখ্যাবোৰ দেখা পাইছে 3/4 6/7 9/8 মই আপোনালোকক কি বুলি কৈছিলো এই তিনিটা ফ্ৰেকশনত আছে হয়নে ফ্ৰেকশনত আছে আপুনি এলচিএম উলিয়াব গৈ আছে তাৰ মানে লসাগু উলিয়াবলৈ গৈ আছে লসাগু উলিয়াবলৈ গৈ আছে ওপৰত কি হ'ব ওপৰৰ সংখ্যাবোৰৰ লসাগু ল'ব যদি আপুনি লসাগু উলিয়ায় সদায় ওপৰটো লসাগু উলিয়াব হিতুটো মনত থাকিব নহলে খেলিমেলি হ'ব পাৰে এনেকৈ আপোনালোকৰ খেলিমেলি হ'ব পাৰে আপুনি তিনটা ফ্ৰেকশনৰ লসাগু উলিয়াবলৈ গৈ আছে হিতু কথা আপোনাৰ মনত থাকিব ওপৰটো লসাগু নতুবা গসাগু উলিয়াব লাগে হিতু কথা আপোনাৰ মনত থাকিব কিন্তু খেলিমেলি হ'ব পাৰে মনত ৰখা ট্ৰিকটো আপোনালোকক মই কৈছো যদি লসাগু উলিয়াব লগা হয় ফ্ৰেকশনৰ যদি লসাগু উলিয়াব লগা হয় সদায় ওপৰত লসাগু হ'ব ওপৰৰ কথাটো মনত ৰাখক ওপৰৰ কথাটো অকল মনত ৰাখক তলৰ কথাটো বাদ দিয়ক ওপৰৰ লসাগু হ'লে অটোমেটিক আপোনাৰ মনত আহি যাব তলৰটো গসাগু হ'ব হয়নে যদি আপুনি HCF যদি উলিয়ায় তেতিয়া ওপৰৰ কথাটো মনত ৰাখক তেতিয়া সদায় কি হ'ব ওপৰটো HCF হ'ব ওপৰত HCF হ'লেতো তলত কি হ'ব LCM হ'ব হিতু কথাটো আপোনাৰ মনত আহিবগে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে একদম সহজ উপায় এটা মই আপোনালোকক দিবলৈ চেষ্টা কৰিলো চাওক মই আপোনালোকক কি কৈছিলো 3 6 9 এই সংখ্যাকেইটাৰ লসাগু কি হ'ব চাওক মই কি কৈছিলো আপোনালোকক এটা ট্ৰিক কৈছিলো ডাঙৰ সংখ্যাটোৱে কি হ'ব লসাগু হ'ব যেতিয়া বাকি সংখ্যাবোৰে হৰণ যায় যেতিয়া বাকি সংখ্যাবোৰেৰে ডাঙৰ সংখ্যাটোক হৰণ কৰিব পৰা যায় যেতিয়া বাকি সংখ্যাবোৰেৰে ডাঙৰ সংখ্যাটোক বিভাজ্য হয় তেতিয়া আমি ক'ব পাৰিম যে ডাঙৰ ডাইৰেক্ট লসাগু হিচাপে ল'ব পাৰিম আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এতিয়া আমি চেক কৰি চাম এই ডাঙৰ সংখ্যা এই তিনটা সংখ্যাৰ ডাঙৰ সংখ্যাটোতো 9 বাকি সংখ্যাৰে হৰণ কৰিব পাৰিম নাই 3 ৰে হৰণ কৰিব পাৰিম নে 3 3 গুণ কিমান 9 হৰণ কৰিব পাৰিছো 6 ৰে পাৰিম নেকি 6 ৰেটো নোৱাৰো তেনেহলে ট্ৰিকটো আমি এপ্লাই কৰিব নোৱাৰিম নেকি পাৰিব ইয়াতো আপুনি ট্ৰিকটো এপ্লাই কৰিব পাৰিব চাওক মই অকণমান কনসেপ্টৰ কাৰণে আপোনালোকক ক'বলৈ চেষ্টা কৰিছো
6ৰ ঠাইত আপুনি কেনেকৈ লিখিব বা 6ক আপুনি কেনেকৈ ব্ৰেক কৰিব পাৰিব 2 3 গুণ 6 কেনেকৈ লিখিব পাৰিব 2 3 গুণ 6 আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে কথাটো হ'ল 2 পূৰণ 3 2 পূৰণ 3 মানে মনে মনে কি হৈ আছে 6 হৈ আছে হয়নে প্ৰয়োজন সাপেক্ষে আপুনি 6ক কেনেকৈ লিখিব পাৰে 2 পূৰণ 3 বুলি লিখিব পাৰে সো মই কি কৰিলোঁ 6ৰ ঠাইত মই কি লিখিলোঁ 2 পূৰণ 3 লিখিলোঁ এতিয়া চাওক 3ৰে আমি 9ক হৰণ কৰিব পাৰিম নাই 3 3 গুণ কিমান হ'ব 9 কি ইয়াতে 2ৰেতো আমি নোৱাৰোঁ সো কি কৰিব আপুনি 9ৰ লগত 2 পূৰণ কৰি দিয়ক 9 দুগুণ কিমান হ'ব 18 হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে 3 6 9ৰ লসাগু কিমান পালোঁ আমি 18 পালোঁ গসাগু কিমান হ'ব চাওক 4 7 8 গসাগু কিমান হ'ব 1 হ'ব গসাগু কিমান হ'ব 1 হ'ব মই আৰু আপোনালোকক মই ডাইৰেক্ট 1 ছেকেণ্ডত কেনেকৈ ক'ব পাৰিলোঁ 4 7 8ৰ গসাগু 1 হ'ব বুলি মই কেনেকৈ গম পালোঁ চাওক আপোনালোকে 3 ছেকেণ্ডত বা 1 ছেকেণ্ডত ক'বলৈ সক্ষম হ'ব কেনেকৈ হ'ব চাওক মই অকণমান আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আন আৰু আৰটো কি মই যে আপোনালোকক কু প্ৰাইমৰ এটা কনচেপ্ট দিছিলোঁ সেইকাৰণে মই কু প্ৰাইমৰ কনচেপ্টটো দিছিলোঁ আন আৰু 7 আৰু 8ৰ উৎপাদক একে আহিব 1ৰ বাহিৰে আৰু আহিব জানো এইটোতো কি অসমৌলিক হয়নে বা এই দুটা অসমৌলিক যেতিয়া অসমৌলিক হ'লে কি হ'ব এক এটাহে কমন আহিব এইকাৰণেতো অসমৌলিক হৈছে সো HCF কি হ'ব HCF 1 হ'ব ডাইৰেক্ট আপোনালোকে ক'ব পাৰিব তাৰ মানে এই সংখ্যা তিনিটাৰ কমন নাহে 1ৰ বাহিৰে আৰু কমন নাই সো গম পালোঁ যে কথাটো হ'ল এনেকুৱা এক এটাহে কমন আহিব 1 4 গুণ 4 1 7 গুণ 7 1 8 গুণ 8 হয়নে সো এই সংখ্যা তিনিটাৰ কমন উৎপাদক বুলিবলৈ কি আছে অকল 1 আছে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সো ইয়াৰ 4 7 8ৰ HCF কি হ'ব 1 হ'ব 18/1 তাৰ অৰ্থ কি তলত 1 থকা নথকা একেই কথা কি হ'ব 18 হ'ব সো শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ডি নেক্সট প্ৰশ্নলৈ আহিছোঁ এই প্ৰশ্নটো দেখা পাইছে কি কৈছে চাওক দ্য এলচিয়াম অফ 2/3 3/5 4/7 9/13 ইজ অপশ্যনবোৰ আপোনালোকে দেখা পাইছে চাওক আমি কেনেকৈ কৰিম ইয়াতে কি উলিয়াব কৈছে এলচিয়াম উলিয়াব কৈছে আপোনালোকক মই কি কৈছিলোঁ এলচিয়াম যদি উলিয়াব লগা হয় ফ্ৰেকশ্যনৰ যদি এলচিয়াম উলিয়াব লগা হয় ওপৰত এলচিয়াম যদি উলিয়াব লগা হয় ডাইৰেক্ট কি কৰিব ওপৰৰ সংখ্যাবোৰৰ এলচিয়ামটো লওক লবত থকা সংখ্যাবোৰৰ এলচিয়াম লওক এতিয়া আমি লবত কি সংখ্যা আছে প্ৰথমে এইটো নিৰীক্ষণ কৰিম কি আছে চাওক 2 আছে 3 আছে 4 আছে 9 আছে হয়নে এই চাৰিটা সংখ্যাৰ লসাগু কি হ'ব চাওক 2 3 4 9 এই সংখ্যাকেইটাৰ লসাগু কি হ'ব আপুনি হৰণ পদ্ধতিও এপ্লাই কৰিব পাৰে চাওক হৰণ পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰিছোঁ 2 1 গুণ 2 2 গুণ 4 হয়নে 2টো HCF নহয় কিন্তু সেইটো কথা মনত ৰাখিব মই লসাগু উলিয়াবলৈ গৈ আছোঁ চাওক কনচেপ্টটোৰ কাৰণে ক'বলৈ চেষ্টা কৰিছোঁ এই চাৰিটা সংখ্যাৰ সাধাৰণ উৎপাদক কি 2 নেকি 2 নহয় চাওক 2 আৰু 4 এই দুটাৰ সাধাৰণ উৎপাদক অকল 2 লসাগুৰ ক্ষেত্ৰত দুটা সংখ্যাৰো যদি কমন আহে তেতিয়া আপুনি কমন ল'ব পাৰে HCFৰ ক্ষেত্ৰত কিন্তু নহয় গসাগুৰ ক্ষেত্ৰত নো কনচিডাৰ সেইটো কথা আপোনালোকে ষ্ট্ৰিক্টলি মনত ৰাখিব মই 2 কিয় ল'ব পাৰিলোঁ কাৰণ ইয়াতে 2 এটা আছে ইয়াতে 4 আছে এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কি হ'ব 2 হ'ব 2 1 গুণ 2 2 2 গুণ 4 হয়নে বাকি সংখ্যাটা নমাই দিয়ক তললৈ এতিয়া 3 আৰু 9 এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কি হ'ব 3 হ'ব তাৰ মানে দুটাক আমি 3ৰে হৰণ কৰিব পাৰিম লসাগুৰ ক্ষেত্ৰত দুটা সংখ্যাৰো যদি কমন আহে তেতিয়া আমি কমন ল'ব পাৰোঁ সেইটো কথা অলৰেডি আপোনালোকে গম পাইছে 3 1 গুণ 3 3 3 গুণ 9 2টো নমাই দিয়ক চাওক 2 আৰু 3 আৰু কমন আহিব জানো কমনটো নাহে সো বাহিৰত থকা সংখ্যাবোৰ আমি কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব লাষ্ট ভিডিঅ'ত আমি অলৰেডি আলোচনা কৰিছোঁই চাওক 2 3 গুণ 6 6 2 গুণ 12 3 12 কিমান 36 লসাগু আমি কিমান পালোঁ 36 পালোঁ ওপৰৰ আমি কি উলিয়ালোঁ এই ভগ্নাংশবোৰৰ লবত থকা সংখ্যাবোৰৰ আমি কি উলিয়ালোঁ এলচিয়াম উলিয়ালোঁ যেহেতু আমি এলচিয়াম উলিয়াবলৈ গৈ আছোঁ তেনেহ'লে হৰত থকা এই তলত থকা সংখ্যাবোৰৰ আমি কি উলিয়াব লাগিব HCF উলিয়াব লাগিব তলত কি সংখ্যা আছে 3 5 7 13 আছে এই সংখ্যাকেইটাৰ গসাগু কি হ'ব 1 হ'ব মই কেনেকৈ গম পালোঁ চাওক 5 আৰু 7টো কি কু প্ৰাইম নাম্বাৰ হয়নে বাট 7 আৰু 13 কু প্ৰাইম
এইটো কো প্ৰাইম আৰু গোটেইখিনি কি মৌলিক সংখ্যা গোটেইখিনি কি মৌলিক সংখ্যা মৌলিক সংখ্যাবোৰৰ কি হ'ব গসাউ কি হ'ব একেই হ'ব কাৰণ মৌলিক সংখ্যাবোৰৰ কমন ফেক্টৰ বুলিবলৈতো একটোৱে আহিব হয় নহয় একটোৱে আহিব আৰু বেলেগ আহিব জানো নাহে চ' তাৰ পৰা আমি গম পালোঁ 1 হয়নে কি হ'ব এনচাৰ এ যিহেতু 36/1 মানে কি 36 হয় কথাটো হ'ল এনেকুৱা 37ক যদি আপুনি একেৰে হৰণ কৰে 37 নেপাব জানো হয়নে চ' তলত 1 থকা নথকা একেই কথা নেক্সট প্ৰশ্নলৈ আহিছোঁ ইয়াতে কি কৈছে চাওক ইয়াতে কি কৈছে চাওক দ্য HCF অফ A/B C/D E/F ইজ ইকুৱেল টু এই প্ৰশ্নটো IAM পৰীক্ষাত আহিছিলে 2007 চনত চাওক এই ভগ্নাংশবোৰৰ কি উলিয়াব গসাগু উলিয়াব HCF উলিয়াব হয়নে গসাগু উলিয়াব অসমীয়াত কি হ'ব গসাগু গু নহয় কিন্তু সেইটো আপোনালোকে ভুল নকৰিব কিছুমানে ভুল কৰে গু বুলি লিখি দিয়ে গু নহয় গু মানে গুণিতক উ মানে উৎপাদক আকাশ পাতাল ডিফাৰেঞ্চ আছে উৎপাদক আৰু গুণিতক হয়নে চ' এইটো মিষ্টেক কেতিয়াও নকৰিব চাওক আপুনি কি উলিয়াবলৈ গৈ আছে HCF উলিয়াবলৈ গৈ আছে মই আপোনালোক কি কৈছিলোঁ ভগ্নাংশৰ HCF উলিয়াব হয়নে ওপৰত কি হ'ব HCF হ'ব কি হ'ব HCF অফ কি হ'ব ওপৰত থকা সংখ্যাবোৰৰ হ'ব ইয়াত কি আছে A আছে C আছে E আছে হয়নে আৰু তলত ওপৰটো যদি আপুনি HCF ওপৰৰ সংখ্যাবোৰৰ যদি HCF উলিয়ায় তলৰ সংখ্যাবোৰ আপুনি LCM উলিয়াব লাগিব হয়নে কি হ'ব LCM অফ কি হ'ব তলত কি আছে BD কি আছে BDF আছে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব চাওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব HCF অফ ACE আৰু LCM অফ BDF অপশ্যন বি নেক্সট প্ৰশ্নলৈ আহিছোঁ ইয়াতে কি কৈছে চাওক দ্য HCF অফ কি কৈছে দ্য HCF অফ 9/10 12/25 18/35 21/40 কি উলিয়াব লাগে HCF উলিয়াব লাগে হয়নে HCF উলিয়াব লাগে ফ্ৰেকশ্যন হয় গোটেইখিনি ফ্ৰেকশ্যন হয় ওপৰত HCF উলিয়াই দিয়ক ওপৰৰ সংখ্যাবোৰ HCF উলিয়াই দিয়ক ইয়াত কি আছে 9 12 18 21 আছে হয়নে চাওক আপোনালোকে ট্ৰিকটো এপ্লাই কৰিব পাৰে 9 সংখ্যাটো HCF হ'ব নেকি বাকী সংখ্যাবোৰৰ হৰণ যাব জানো 9ৰে 9 দুগুণ 18 হৰণ গ'ল 21কটো নাযায় 12কটো নাযায় 9ৰ ঠাইত আপুনি কেনেকৈ লিখিব পাৰে 3 পূৰণ 3 এনেকৈ লিখিব নোৱাৰে জানো হয়নে 3ৰে এতিয়া হৰণ যাব নেকি 3 4 গুণ কিমান হ'ব 12 হয়নে চাওক 3 7 গুণ কিমান 21 তাৰ পৰা গম পালোঁ যে 3টো কি হ'ব HCF হ'ব বা আপোনালোকে হৰণ পদ্ধতিও এপ্লাই কৰি চাব পাৰে 9 12 18 21 হয়নে কি কমন আহিব 3 3 গুণ 9 3 4 গুণ 12 3 6 গুণ 18 3 7 গুণ 21 এতিয়া এই সংখ্যাবোৰৰ কমন কি আহিব 3 কমন আহিব নেকি 3টো কমন নাহে 3 এইটো আৰু এই সংখ্যাৰ 3 আহিলেহেঁতেন কিন্তু গসাউৰ ক্ষেত্ৰত কি আটাইকেইটা সংখ্যাৰে কমন আহিব লাগিব লসাউৰ ক্ষেত্ৰতেহে দুটাৰো যদি কমন আহে তেতিয়া আমি কমন ল'ব পাৰোঁ গসাউৰ ক্ষেত্ৰত এইটো কনচিডাৰ নহয় ন' কনচিডাৰ চ' এইকেইটাৰ কমন নাই হয়নে সাধাৰণ উৎপাদক নাই চ' এই 3টা সংখ্যাৰ এই 4টা সংখ্যাৰ HCF কি হ'ব 3 হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে ট্ৰিকৰ সহায়তো আপোনালোকে উলিয়াব পাৰে বা ডিভিজন মেথড এপ্লাই কৰি উলিয়াব পাৰে যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব এতিয়া আমি কি কৰিম এই সংখ্যাকেইটাৰ কি ল'ম লসাগু ল'ম চাওক এতিয়া আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে 10 25 35 40 এই সংখ্যাবোৰৰ আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে কমন কি আহিব চাওক কমন কি আহিব 5 এটা কমন আহিব 5 দুগুণ 10 5 5 গুণ 25 5 7 গুণ 35 হয়নে 5 8 গুণ 40 আৰু কমন আহিব নেকি নিশ্চয় আহিব কাৰণ 2 আৰু 8 এই দুটা সংখ্যাৰ কমন আহিব লসাগুৰ ক্ষেত্ৰত দুটা সংখ্যাৰো যদি কমন আহে তেতিয়া আমি কমন ল'ব পাৰোঁ গসাগুৰ ক্ষেত্ৰতেহে নোৱাৰোঁ হয়নে 2 1 গুণ 2 2 4 গুণ 8 এইকেইটা নমাই দিব লাগিব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে এতিয়া আৰু কমন আহিব জানো কমন আহে এই বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰি দিয়ক চাওক পূৰণ কৰিলে কি পাব 5 পূৰণ 2 পূৰণ 1 পূৰণ 5 পূৰণ 7 পূৰণ 4 কিমান পাব 5 দুগুণ 10 হয়নে 5 দুগুণ 10 চাওক আপুনি কেনেকৈ পূৰণ কৰিব 5 দুগুণ 10 পালে এইটো কি পূৰণ কৰি কিমান পালে 5 দুগুণ 10 পালে 5 আৰু 4 5 4 গুণ কিমান হ'ল 20 7 মই এনেকৈ কিয় পূৰণ কৰিছোঁ তেতিয়া আপোনালোকৰ অংকটো কৰাত সুবিধা হয় হয়নে চাওক 7 দুগুণ 14 14 গুণ 14
শূন্য কেইটা আছে দুটা আছে 14শ পালোঁ আমি কিমান পালোঁ 14শ কিমান পালোঁ 14শ পালোঁ আপুনি যদি এনেকৈ পূৰণ কৰে চাওক আপুনি যদি এনেকৈ পূৰণ কৰে 5 পূৰণ 2 পূৰণ 1 পূৰণ 5 পূৰণ 7 পূৰণ 4 যদি আপুনি এনেকৈ যদি পূৰণ কৰে তেতিয়া কমপ্লেক্স হ'ব 5 দুগুণ 10 হয়নে 10 লগত 5 পূৰণ কৰিলে কিমান হ'ব 50 হ'ল হয়নে আকৌ 50 লগত 7 পূৰণ কৰিলে কিমান হ'ব 7 5 গুণ 35 350 আকৌ 4 পূৰণ কৰক টাইম অকণমান কনজিউম হ'ব এনেকৈ যদি কৰে তেতিয়া কি হ'ব কম সময়ত আপুনি সহজে উলিয়াবলৈ সক্ষম হ'ব হয়নে এনেকৈ কৰিলেও উত্তৰ ওলাব কিন্তু টাইম অকণমান বেছি লাগিব হয়নে সো আমি যিমান পাৰে সহজ কৰিবলৈ চেষ্টা কৰিব লাগে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে কাৰণ পূৰণৰ ক্ষেত্ৰত যিকোনো আমি দুটা সংখ্যা পূৰণ কৰি ল'ব পাৰোঁ হয়নে সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 3/1400 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছোঁ এই প্ৰশ্নটো আসাম টেট 2019ত আহিছিলে চাওক প্ৰশ্নত কি কৈছে প্ৰশ্নত যেনেকৈ কয় আমি তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম ইয়াতে কৈছে লসাগু কিহৰ লসাগু কৈছে এই ফ্ৰেকশ্যন দুটাৰ এই দুটা ভগ্নাংশৰ লসাগু উলিয়াব কৈছে প্ৰথমে আমি এইটো উলিয়াবলৈ চেষ্টা কৰিম তাৰপিছত পূৰণ এই সংখ্যা দুটাৰ গসাগু কৈছে আমি এলচিএম উলিয়াই ল'ম প্ৰথমে এলচিএম যদি উলিয়াব লগা হয় তেতিয়া কি 4 আৰু 9 আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব যেহেতু ভগ্নাংশত আছে ওপৰতো আমি লসাগু ল'ব লাগিব যেহেতু এই লসাগু উলিয়াব কৈছে হয়নে 4 আৰু 9 লসাগু কিমান হ'ব চাওক 4 আৰু 9 লসাগু কিমান হ'ব এইটো কো প্ৰাইম নহয় জানো কো প্ৰাইম মানে কি একৰ বাহিৰ আৰু কমন আছে জানো কো প্ৰাইম যদি হয় সহমৌলিকৰ ক্ষেত্ৰত সংখ্যা দুটা ডাইৰেক্ট পূৰণ কৰি দিব ডাইৰেক্ট কি কৰিব পূৰণ কৰি দিব 4 9 গুণ কিমান হ'ব 36 আমি লসাগু কিমান পালোঁ 36 চাওক কনচেপ্টৰ কাৰণে অকণমান কৰিবলৈ চেষ্টা কৰিছোঁ 4 আৰু 9 কমন কি আহিব একে আহিব 1 4 গুণ 4 1 9 গুণ 1 দুটা পূৰণ কৰিলে কি 36 নেপাব জানো পূৰণ কৰি থকাৰ কি অৰ্থ আছে যেহেতু আমি গম পালোঁ 4 আৰু 9টো অহমৌলিক কো প্ৰাইম তাৰ মানে 4 আৰু 9ৰ সাধাৰণ উৎপাদক বুলিবলৈ অকল 1 আছে সো ডাইৰেক্ট পূৰণ কৰি দিব লসাগুটো উলিয়াবৰ কাৰণে ওপৰৰ আপুনি এলচিএম উলিয়ালে তলৰ সংখ্যা দুটা কি উলিয়াব লাগিব এচচিএফ উলিয়াব লাগিব সেইটো কথাটো আপোনাৰ মনত থাকিব অবভিয়াছলি চাওক তিনিটোৱে কি হ'ব এচচিএফ হ'ব মই আপোনালোকক কি কৈছিলোঁ সৰু সংখ্যাটোৱে এচচিএফ হ'ব কেতিয়া এচচিএফ হ'ব যেতিয়া বাকী সংখ্যাটোক এই সৰু সংখ্যাটোৰে হৰণ যাব লাগিব হৰণ নগ'লে নহ'ব হৰণ যাব নেকি হৰণটো নাযায় কি কৰিব এতিয়া হৰণ যদি নাযায় 3 আৰু তাৰ মানে 3 আৰু 16টো কি কো প্ৰাইম এই দুটাও কি সহমৌলিক তেনেহ'লে 1 হ'ব কথাটো হ'ল এনেকুৱা চাওক 3 আৰু 16 ইয়াৰ সাধাৰণ উৎপাদক বুলিবলৈ অকল 1 আছে 1 3 গুণ 3 1 16 2 কমন আহিব নেকি 2টো কমন নাহে 3টো অযুগ্ম সংখ্যা সো আমি কি পালোঁ 1 পালোঁ হয়নে ইয়াতে কি কৈছে পূৰণ কৈছে প্ৰশ্নত যেনেকৈ কৈছে তেনেকৈ কৰি কৈছোঁ ইয়াত কৈছে গসাগু এই সংখ্যা দুটাৰ গসাগু উলিয়াব লাগে এই দুটা ফ্ৰেকশ্যনত আছে সো ওপৰতো আমি গসাগু উলিয়াব কৈছে তো ওপৰৰ সংখ্যা দুটাৰ গসাগু উলিয়াব লাগিব হয়নে এতিয়া চাওক 4 আৰু 9ৰ গসাগু কি হ'ব 1 হ'ব যেহেতু আমি গমেই পালোঁ 4 আৰু 9টো যে অহমৌলিক বুলি সাধাৰণ উৎপাদকত একেই থাকিব হয়নে ইয়াতে কি আছে হৰত কি আছে 3 আৰু 16 আছে সেইটো কথাও আমি গম পালোঁ যে 3 আৰু 16টো অহমৌলিক তাৰ মানে কো প্ৰাইম অকল সাধাৰণ উৎপাদক একেই থাকিব তেনেহ'লে কো প্ৰাইম নাম্বাৰবোৰৰ যদি আমি লসাগু উলিয়াওঁ মই কি কৈছিলোঁ আপোনালোকক ডাইৰেক্ট পূৰণ কৰিব লগা হয় তেনেকৈ আমি 4 আৰু 9 পূৰণ কৰি ডাইৰেক্ট কি পাইছোঁ 36 পাইছোঁ কাৰণ এই দুটাও কি আছিলে কো প্ৰাইম আছিলে 3 আৰু 16টোতো কো প্ৰাইম হয় ডাইৰেক্ট আমি পূৰণ কৰিম 3 16 কিমান হ'ব 48 হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চাওক এতিয়া কটাকটি কৰিব পাৰিম নেকি তলে ওপৰে আমি কটাকটি কৰিব পাৰিম নিশ্চয় পাৰিম 6 6 গুণ কিমান হ'ব 36 6 8 গুণ কিমান হ'ব 48 হয়নে আকৌ এইটো কটাকটি যাব 2 3 গুণ 6 2 4 গুণ কিমান হ'ব 8 3/4 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ মই কেনেকৈ কটাকটি কৰিলোঁ হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে মই অকণমান সৰলীকৃত কৰি দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এক্সামত এনেকৈয়ে কৰিব সকলোৰে সুবিধাৰ্থে মই কৰি দিবলৈ চেষ্টা কৰিছোঁ ইয়াত কি আছে 48 আছে হয়নে চাওক 36ক আপুনি কেনেকৈ লিখিব পাৰে 6 6 গুণ 36 36ৰ ঠাইত আপুনি এনেকৈ লিখিব নোৱাৰে নে এইটোতো মনে 36এ হৈ আছে 6 6 দুটা পূৰণ কৰিলে 36 হয়নে তলত কি আছে 1 আছে পূৰণ চাওক 48ক আমি 6 8 গুণ কিমান এনেকৈ ভাঙিব নোৱাৰোঁ জানো
কাৰণ তেতিয়া কি হ'ব ছয় মিলি থাকিব সেইকাৰণে মিলা উৎপাদকটো আমি লৈ লৈছোঁ হয়নে মিলা উৎপাদকটো লৈ লৈছোঁ চ' কেঞ্চেল কৰিব পাৰিম চাওক ইয়াত কি থাকিলে 6 থাকিলে 6 আমি 2 3 গুণ 6 এনেকৈ লিখিব নোৱাৰিম জানো হয়নে আৰু এক কেঞ্চেল গ'ল এই কৰি থকাৰ কি প্ৰয়োজন আছে চাওক একটো কেঞ্চেল গ'ল হয়নে ইয়াত 6 থাকিলে 6ৰ ঠাইত আপুনি 3 পূৰণ 2 লিখিব নোৱাৰেনে নিশ্চয় পাৰে 8ৰ ঠাইত আপুনি কেনেকৈ লিখিব পাৰে 4 পূৰণ 2 লিখিব পাৰে চ' 2 কেঞ্চেল গ'ল 3/4 ডাইৰেক্ট কৰিব আপোনালোকে এনেকৈ কৈ থকাৰ কোনো প্ৰয়োজন নাই বা আপোনালোকে এনেকৈও কাটিব পাৰে চাওক আৰু একটোতো কেঞ্চেল গ'ল কি থাকিল ওপৰত 36 আৰু কি থাকিলে 48 থাকিলে চাওক এনেকৈও আপোনালোকে কাটিব পাৰে এটা ষ্টেপতে 3 বাৰ কিমান 36 হয়নে 4 বাৰ কিমান 48 হয় নহয় এতিয়া তলে ওপৰে মিলি থাকিলে 12 কেঞ্চেল গ'ল কি থাকিলে 3/4 এনেকৈ কৰিলে খুব কম সময়ৰ ভিতৰত আপোনালোকে কৰি উলিয়াবলৈ সক্ষম হ'ব কনচেপ্টটোৰ কাৰণে মই আপোনালোকক কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে এক্সামত ডাইৰেক্ট কৰিব এনেকৈ কৰিব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ 3/4 নেক্সট প্ৰশ্নলৈ আহিছোঁ ইয়াতে কি কৈছে চাওক দ্য HCF অফ 1.75 5.67 and 7 is ইয়াতে কৈছে মই অসমীয়াত লিখি দিছোঁ বাকীবোৰ অসমীয়াত নিলিখোঁ দশমিকৰ প্ৰথম প্ৰশ্নটো মই অসমীয়াটো লিখি দিবলৈ চেষ্টা কৰিছোঁ ইয়াতে কি কৈছে চাওক 1.75 5.6 আৰু 7 সংখ্যাকেইটাৰ বা সংখ্যাবোৰৰ বা সংখ্যা তিনিটাৰ সংখ্যাবোৰৰ গসাউ কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব বা উৎপাদক হ'ব চাওক আপোনালোকে কেনেকৈ কৰিব ইয়াতে কি আছে সংখ্যা তিনিটা দশমিকত দিয়া আছে হয়নে কি আছে সংখ্যাকেইটা মন কৰিব কি আছে 1.75 আৰু এটা সংখ্যা কি আছে 7 আছে এই তিনিটা সংখ্যা দেখা পাইছে প্ৰথমে আপুনি কি কৰিব লাগিব চাওক এই সংখ্যাবোৰৰ দশমিকৰ পাছত থকা সংখ্যাবোৰ মিলাই ল'ব লাগিব ডিজিটবোৰ সেম কৰি ল'ব লাগিব তাৰ মানে দুটা ডিজিট কৰি ল'ব লাগিব কথাটো আপোনালোকে ধৰিব পাৰিছে তাৰ মানে দশমাংশৰ ঘৰত আছে শতাংশৰ ঘৰত ইয়াত দশমাংশৰ ঘৰত 6 আছে শতাংশৰ ঘৰত কি আছে 0 আছে তাৰ মানে একো নাই মানে কি 0 নহয় জানো এনেকৈ আমি কৰি ল'ম 1.75 5.60 7 পইণ্ট ইয়াতে নাই একো নাই সেইকাৰণে 0 দিছোঁ এতিয়া এটা কথা লক্ষ্য কৰক দশমিকৰ পাছত ইয়াত কি আছে দুটা কি আছে দুটা সংখ্যা আছে বা দুটা অংক আছে দশমিকৰ পাছত দুটা অংক আছে দশমিকৰ পাছত দুটা অংক আছে সেম হৈছেনে এতিয়া তাৰ মানে দুটা আছে হয়নে এতিয়া কি কৰিব এই দশমিকবোৰ ৰিমুভ কৰি দিয়ক দশমিকবোৰ কি কৰিব ৰিমুভ কৰি দিয়ক দশমিকবোৰ আপুনি আঁতৰাই দিয়ক 560 700 এতিয়া কি কৰিব এতিয়া এই সংখ্যাকেইটাৰ আপুনি কি উলিয়াব লাগিব গসাগু উলিয়াব লাগিব গসাগু উলিয়াব পাৰিব নিশ্চয় পাৰিব চাওক কেনেকৈ উলিয়াব চাওক ইয়াতে ডাইৰেক্ট কৰিছোঁ এই সংখ্যাকেইটাৰ গসাগু সাধাৰণ উৎপাদক কি আহিব 5টোতো আহিবই হয়নে 5টো নাহিব জানো 5টো আহিবই চাওক এটা কথা আপোনালোকে লক্ষ্য কৰক এই কনচেপ্টটো বুজাটো খুব দৰকাৰ সৰু কথা তথাপিতো আমি লক্ষ্য কৰা খুব দৰকাৰ চাওক 100 সংখ্যাটোত 5 কেইটা থাকে আপোনালোকে মোক কওকচোন 20টা 5 নাথাকেনে 5 20 কিমান 100 হয়নে আৰু 75টোত কেইটা 5 থাকে 75টোত 15টা 5 থাকে 75টোত কিমানটা 5 থাকে 15টা 100 যদি 20টা 5 থাকে 75ত যদি 15টা 5 থাকে 175ত কিমান থাকিব 35টা 5 থাকিব হয়নে তাৰ মানে 5ৰ লগত 35 পূৰণ কৰিলে আমি কিমান পাম 175 পাম বা আপুনি এনেকৈও কৰিব পাৰে চাওক আপোনালোকে এনেকৈও কৰিব পাৰে এই 17ক আমি 5ৰে হৰণ কৰি ল'ম 5 3 গুণ কিমান হ'ব 15 ইয়াত 17 আছিলে 15 তাৰ মানে 17 বা 15 গ'লে কিমান থাকিলে ইয়াত 2 থাকিলে 2 আৰু 5 25 5 5 গুণ কিমান হ'ব 25 5ৰ লগত 35 পূৰণ কৰিলে কিমান হ'ব 175 ডাইৰেক্ট আমি জানোৱেই 100ত 20টা 5 থাকে 75ত কিমান 15 20টা আৰু 15 35টা হ'ব একদম বেসিক কনসেপ্টে আমি কৰিব পাৰোঁ হয়নে কিছুমান অংক কৰোঁতে আমি বেসিক নলেজটো এপ্লাই কৰিব লাগে তেতিয়া ইজি হয় ইয়াৰ ক্ষেত্ৰত চাওক 500 কিমান আছে 60 আছে চাওক 5 1 গুণ 5 5 12 কিমান হ'ব 60 ইয়াতে চাওক
5 1 গুণ 5 5 12 কিমান হ'ব 60 ডাইৰেক্ট কৰিব পাৰোঁ ইয়াতে কি আছে 700 আছে 5 14 কিমান হ'ব 5 14 70 শূন্য এটা আছে শূন্য এটা দিয়ক তাৰ মানে 5ৰ লগত 140 পূৰণ কৰিলে আপুনি কিমান পাব 700 পাব এইকেইটাৰ কমন আহিব নেকি চাওক এইকেইটাৰ কি কমন আহিব ইয়াতে 35 আছে 112 আছে 140 আছে কি কমন আহিব চাওকচোন 7 এটা কমন আহিব কি কমন আহিব 7 এটা কমন আহিব 7 5 গুণ কিমান 35 হয়নে ইয়া কিমান আছে 7 16 কিমান হ'ব 112 হ'ব 7 16 112 আৰু 7 দুগুণ কিমান হ'ব 14 তাৰ মানে 7 20 কিমান 140 এইকেইটাৰ আৰু কমন আহিব নেকি এই সংখ্যাকেইটা এতিয়া কমন আহিব নেকি চাওক আমি কি উলিয়াবলৈ গৈ আছো গসাগু উলিয়াবলৈ গৈ আছো গসাগুৰ ক্ষেত্ৰত আটাইকেইটা সংখ্যাৰে কি আহিব লাগিব কমন আহিব লাগিব এই তিনিটা সংখ্যাৰ আৰু কমন আহিব নেকি নাহে এই তিনিটা সংখ্যাৰ কমন কি পালো 7 পালো আৰু এই তিনিটা সংখ্যাৰ কমন কি পালো 5 পালো সো HCF আমি কিমান পালো HCF ইকুৱেল কিমান হ'ব HCF কি হ'ব চাওক 5 পূৰণ 7 7 5 গুণ কিমান হ'ব 35 হয়নে কিমান পালো 35 পালো এতিয়া এটা কথা মন কৰক 35 হয়নে সো চাওক দুটাৰ আগত দশমিক আছে 1 2 দুটাৰ আগত কি আছে দশমিক আছে সো আপুনি এই সংখ্যা দুটাৰ আগত দশমিকটো দিব লাগিব 1 2 দুটা সংখ্যাৰ আগত দশমিকটো দিবগে লাগিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি নেক্সট প্ৰশ্নটো আহিছো চাওক ইয়াতে কি কৈছে the HCF of 0.54 1.8 7.2 এই সংখ্যাকেইটাৰ আমি কি উলিয়াব লাগে গসাগু উলিয়াব লাগে প্ৰথমে আমি কি কৰিম দশমিকৰ পাছত ইয়াত কেটা আছে দুটা ডিজিট আছে হয়নে দুটা ডিজিট আছে সো ইয়াতো শূন্য এটা আমি দি দিলো দুটা ডিজিট হল দশমিকৰ পাছত 7.2 আছে ইয়াত শূন্য এটা দিলো তাৰ মানে দশমিকৰ পাছত দুটা ডিজিট হৈ গল সব আমি মিলাই ললো আফটাৰ ডেট কি কৰিব দশমিকবোৰ উঠাই দিয়ক দশমিক যদি উঠাই দিয়ে আৰু 54 আগত শূন্য থকা নথকা একেই কথা হয়নে 180 দশমিকবোৰ উঠাই দিয়ক এটা এই সংখ্যাকেইটাৰ কি উলিয়াব লাগিব HCF উলিয়াব লাগিব কি কমন আহিব 2 টো কমন আহিবই কি কমন আহিব 2 এটা কমন আহিবই হয়নে চাওক 2 দুগুণ কিমান হ'ব 2 দুগুণ 4 ইয়াতে থাকিল 2 7 গুণ 14 তাৰ মানে 2 27 কিমান 54 2 9 গুণ 18 শূন্য এটা আছে 2 90 2 ৰ লগত 90 পূৰণ কৰিলে 180 হ'ব 72 এটা কিমান হ'ব 36 নহব জানো 2 36 কিমান 72 চাওক এইকেইটাৰ কমন আহিব নেকি 3 এটা কমন আহিব চাওক 3 9 গুণ 27 3 লগত 30 পূৰণ কৰিলে 90 হ'ব 3 12 কিমান 36 আৰু এইকেইটাৰ কমন আহিব নেকি এইকেইটাৰো কমন আহিব কি কমন আহিব 3 এ কমন আহিব 3 3 গুণ 9 3 9 গুণ 30 3 4 গুণ কিমান 12 এতিয়া এই তিনটাৰ কমন আহিবনে কমনটো নাহে হয়নে কমন আৰু আহিব জানো কমনটো নাহে HCF কি হ'ব এই তিনটা পূৰণ কৰিব লাগে এই তিনটা সংখ্যাৰ সাধাৰণ উৎপাদক এইটো পালো এই তিনটা সংখ্যাৰ সাধাৰণ উৎপাদক এইটো পালো এই তিনটা সংখ্যাৰ সাধাৰণ উৎপাদক এইটো পালো সো আটাইখিনি আমি পূৰণ কৰিব লাগিব কি পালো 2 পূৰণ 3 কিমান হল 2 3 গুণ 6 6 3 গুণ 18 কিমান পালো 18 পালো চাওক 18 কেটাৰ আগত দশমিক আছে দুটাৰ আগত দশমিক আছে তো দুটাৰ আগত দশমিকটো দিব লাগিব যেহেতু আমি দশমিকটো কি কৰিছিলো ৰিমুভ কৰিছিলো অতৰাইছিলো ৰিমুভ কৰি আমি এটো কৰিছো হয়নে সো আমি কি কৰিব লাগিব দুটাৰ আগত দশমিকটো দিবগে লাগিব সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন বি 0.18 নেক্সট প্ৰশ্নটোলৈ আহিছো এই প্ৰশ্নটো হোটেল মেনেজমেন্ট 2002 চনত আহিছিলে ইয়াতে কি কৈছে চাওক দা GCD of itu HCF হয় আপোনালোকক মই প্ৰথমে কৈছিলোই গ্ৰেটেষ্ট কমন ডিভাইজৰ GC ৰ অৰ্থ কি গ্ৰেটেষ্ট কমন ডিভাইজৰ HCF টোকে আমি GDC বুলিও ক'ব পাৰো হেতু কথা আপোনালোকে মনত ৰাখিব ইয়াতে কি আছে 1.08 0.36 আৰু কি আছে 0.9 আছে প্ৰথমে আমি কি কৰিম দশমিকৰ পাছৰ ডিজিটৰ সংখ্যাবোৰ মিলাবলৈ চেষ্টা কৰিম ইয়াতে কি আছে দুটা ডিজিট আছে দশমিকৰ পাছত দুটা ডিজিট আছে ইয়াতে কি কৰিব লাগিব নৰ সব শূন্য এটা দিব লাগিব হয়নে চাওক এটা एग्जांपल আপোনালোকক দিব বিচাৰিছো এনেকৈ আছে এটা কি কৰিব ইয়াত দশমিকৰ পাছত তিনটা আছে দশমিকৰ পাছত
কেইটা আছে তিনিটা আছে এইটোৱে বেছি আছে চ' বাকীবোৰকো আপুনি তিনিটা কৰি ল'ব লাগিব তেতিয়া ইয়াতো শূন্য দুটা দিব লাগিব শূন্য এটা ইয়াত দিব লাগিব মই এটা এক্সাম্পল আপোনালোকক দিব বিচাৰিলোঁ হয়নে চ' আমি কি কৰিলোঁ ইয়াতে দুটা অতি বেছি ইয়াতে কি আছে দুটা ডিজিট দশমিকৰ পাছত দুটা ডিজিট আছে হয়নে 0 8 চ' বাকীবোৰকো আমি দুটা কৰি ল'লোঁ আশা কৰিছোঁ মানে ধৰিব পাৰিছে এতিয়া আমি এইকেইটা কি কৰিম এইকেইটা চাওক ৰিমুভ কৰি দিয়ক দশমিকটো ৰিমুভ কৰক কি কমন আহিব 2টোতো কমন আহিবই হয়নে কি কমন আহিব 2টোতো কমন আহিবই আৰু কি কমন আহিব পাৰে চাওক একদম সহজ পদ্ধতিত কৰিবলৈ চেষ্টা কৰিম 2 কমন আহিবই 108 সংখ্যাটোৰ আধা কিমান হ'ব আৰু 100ৰ আধা 50 নহয় জানো চাওক 108 মানে কি 100 যোগ 8 নহয় জানো হয়নে চাওক 100 মানে কি 100 মানে 100 যোগ 8 নহয় জানো এতিয়া 2ৰে হৰণ কৰা মানে কি আধাটো ল'ব লাগে 100ৰ আধা কিমান 50 8ৰ আধা কিমান 4 তাৰ মানে 54 বা আপুনি এনেকৈও কৰিব পাৰে 2 5 গুণ 2 4 গুণ কিমান 8 ডাইৰেক্ট আমি জানোৱে 108ৰ আধা কিমান হ'ব 54 হ'ব 36ৰ আধা কিমান হ'ব 18 হ'ব 2 18 36 90ৰ আধা কিমান হ'ব 45 হ'ব হয়নে এতিয়া চাওক এইকেইটাৰ কিবা কমন আহিব নেকি তিনিটা কমন আহিব চাওক কেইটা কমন আহিব 3টা কমন আহিব 3 18 কিমান 3 18 54 3 6 গুণ কিমান 18 3 15 কিমান 45 হয়নে 3টা কমন পালোঁ আৰু কমন আহিব নেকি কি কমন আহিব 3 কমন আহিব 3 6 গুণ 18 3 2 গুণ 6 3 5 গুণ কিমান 15 এতিয়া এই তিনিটা সংখ্যাৰ কমন আহিবনে কমন নাহে চ' এইকেইটাই কি হ'ব HCF হ'ব HCF আমি কিমান পালোঁ 2 পূৰণ 3 পূৰণ 3 কিমান পালোঁ 3 2 3 গুণ 6 6 3 গুণ কিমান 18 কিমান পালোঁ 18 পালোঁ হয়নে 18 পালোঁ কেইটাৰ আগত দশমিক দিব লাগিব দুটাৰ আগত দশমিকটো দিব লাগিব 1 2 দুটাৰ আগত দশমিকটো দিয়ক সে উত্তৰ কি হ'ব 0.18 আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে দশমিকত যদি সংখ্যাবোৰ থাকে আপোনালোকে এনেকৈ কৰি ল'ব আৰু আপোনালোকে এনেকৈ উলিয়াই ল'ব পাৰিব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে ক্লাছৰ প্ৰশ্নটো মই হোমৱৰ্ক হিচাপে ৰাখিলোঁ আপোনালোকে এইটো সলভ কৰি চাব আশা কৰিছোঁ এই ক্লাছৰ জৰিয়তে আপোনালোকৰ উপকৃত হৈছে আৰু আপোনালোকে এই ক্লাছটোৰ শেষ মুহূৰ্তলৈকে অংশগ্ৰহণ কৰি থাকিলে তাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ